কেনে আছে জুবিন গাৰ্গৰ মৰমৰ বাহনখন? হয়, জুবিন গাৰ্গৰ বাহনখন চলাবলৈ বৰ্তমান সময়ত ভয় লগা পৰিস্থিতি হৈ পৰিছে। কিহৰ কাৰণে ভয় লগা পৰিস্থিতি হৈছে এই প্ৰতিবেদনত মই জনাবৰ কাৰণে চেষ্টা কৰিম। গৰিমা শইকীয়া গাৰ্গে কৈছে যে জুবিন গাৰ্গৰ যি বাহন, সেই বাহনখন বৰ্তমান ভয় লগা পৰিস্থিতি হৈ পৰিছে চলাবৰ কাৰণে। আৰু এয়া দেখিছে আপোনালোকে স্ক্ৰীনত, এয়া হৈছে জুবিন গাৰ্গৰ মৰমৰ বাহনখন, ইছুজু যিখন বাহন আছিল সেই বাহনখন, তাৰ লগতে আৰু আন এখন বাহন মই আপোনালোকক দেখুৱাই আছোঁ, জুবিন গাৰ্গৰ আন এখন মৰমৰ বাহন। আৰু এই ইছুজু বাহনখন বৰ্তমান সময়ত ক'ৰবাত চলাই থকা হৈছে, কিন্তু আনখন যি বাহন আছিল সেই বাহনখন বৰ্তমান চলাবলৈ ভয় লগা পৰিস্থিতি হৈ পৰিছে। আচলতে এই বাহনখন, এই ইছুজু বাহনখন যেতিয়াই যায় তেতিয়াই মানুহে জুবিন গাৰ্গ আহিছে বুলি অনুমান কৰে। ইছুজু বাহনখন বৰ্তমান সময়তো ক'ৰবাত দেখিলে যেন জুবিন গাৰ্গ সেই বাহনখনৰ পৰা নামিব, এনেধৰণৰ অনুভৱ হয়। আচলতে এই বাহনখনে চিনাকি হৈ পৰিছিল। জুবিন গাৰ্গৰ এই বাহনখন দেখিলেই মানুহে জুবিন গাৰ্গ আহিছে বুলি অনুমান কৰিছিল। এই বাহনখন দেখিলেই বহু জুবিন গাৰ্গৰ অনুৰাগীয়ে বাহনখনৰ পিছে পিছে খেদি ফুৰিছিল এবাৰ তেওঁ সান্নিধ্য পাবৰ কাৰণে। কিন্তু এতিয়া সেই বাহনখন কি পৰিস্থিতিত আছে, সেই বাহনখনৰ বৰ্তমান পৰিস্থিতিৰ কথা জানিলে আপোনালোক আচৰিত হৈ পৰিব। আচলতে জুবিন গাৰ্গে যিহেতু তেওঁ গাড়ী চলোৱাত খুব তেওঁৰ চখ আছিল, গতিকে সেইবাবে তেওঁৰ এইদৰে প্ৰিয় গাড়ীবোৰ এইদৰে মৰমত ৰাখিছিল। এই গাড়ীৰে তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা কৰিছিল, অনুষ্ঠানসমূহ কৰি ঘূৰি ফুৰিছিল। কিন্তু তেওঁ নোহোৱাৰ পিছত তেওঁৰ মৰমৰ বাহনকেইখন বৰ্তমান সময়ত তেওঁৰ মৰমৰ বাহনকেইখন চলাবলৈ যেন হাত কঁপি উঠিছে। তেওঁৰ যিসকল পাইলট আছিল, যিসকল ড্ৰাইভাৰ আছিল জুবিন গাৰ্গৰ, সেই ড্ৰাইভাৰে জুবিন গাৰ্গৰ এই বাহনখন তেওঁক চাফ চিকুণ কৰি ৰাখে, মাজে মাজে ছাৰ্ভিচিং কৰে, কিন্তু ক'তো উলিয়াই নিব পৰাকৈ বৰ্তমান সময়লৈকে সাহস গোটাব পৰা নাই সেই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ইছুজু বাহনখন মাজে সময়ে ক'ৰবাত লৈ যায়, কিন্তু আনখন যি বাহন আছিল জুবিন গাৰ্গৰ, এই বাহনখন এতিয়ালৈকে ক'ৰবালৈ লৈ যোৱাৰ কাৰণে সাহস গোটাব পৰা নাই। কিহৰ কাৰণে সাহস গোটাব পৰা নাই সেয়া আপোনালোকে গৰিমা শইকীয়া গাৰ্গৰ মুখেদি আপোনালোকে শুনিব পাৰিব। অলপ সময় পিছতে মই গৰিমা শইকীয়া গাৰ্গৰ সেই মন্তব্যখিনি শুনাম। আচলতে কিহৰ বাবে গৰিমা শইকীয়া গাৰ্গে সেই বাহনখন এতিয়ালৈকে চলাবলৈ, সেই বাহনখন এতিয়ালৈকে ঘৰৰ পৰা উলিয়াই আনিবৰ কাৰণে সাহস গোটাব পৰা নাই। এয়া আপোনালোকে দেখিছে জুবিন গাৰ্গৰ ইছুজু বাহন, যিখন খুব মৰমৰ আছিল। আৰু এইখন বাহন, যি বাহনখন দেখিছে, এই বাহনখনে বৰ্তমান সময়ত গৰিমা শইকীয়া গাৰ্গে চলাবলৈ বা ঘৰৰ পৰা উলিয়াই আনিবৰ কাৰণে সাহস গোটাব পৰা নাই। সঁচাকৈ জুবিন গাৰ্গে তেওঁৰ এই বাহনকেইখন খুব মৰমত তেওঁ ৰাখিছিল। আৰু এই বাহনকেইখন দেখিলেই মানুহে অনুমান কৰিছিল যে জুবিন গাৰ্গ আহিছে, আৰু মানুহে হেতা ওপৰা লগাইছিল। য'তেই অনুষ্ঠান কৰিব গৈছিল এই বাহনকেইখনে চাৰিওফালে মানুহে ঘেৰাও কৰি ধৰিছিল তেওঁক এবাৰ চাবৰ কাৰণে, এবাৰ তেওঁক লগ পাবৰ কাৰণে। আৰু গাড়ীখনৰ যি নম্বৰ 4টা 9 দেখিলেই মানুহে অনুমান কৰিছিল এইখন জুবিন গাৰ্গৰ বাহন। সঁচাকৈ জুবিন গাৰ্গৰ এই বাহনকেইখনেই জুবিন গাৰ্গৰ চিনাকি হৈ পৰিছে। এতিয়া জুবিন গাৰ্গৰ বাসগৃহতে এইদৰে যেন তেওঁলোকে অনুভৱ কৰিছে তেওঁলোকৰ প্ৰিয় সেই মানুহজন, সেই জুবিন গাৰ্গ যে নাই, সেয়া বাহনকেইখনেও যেন বৰ্তমান সময়ত অনুভৱ কৰিছে। আৰু কিহৰ কাৰণে গৰিমা শইকীয়া গাৰ্গে সেই বাহনকেইখন বৰ্তমান চলাবলৈ নোৱাৰে বা সাহস গোটাব নোৱাৰে, ভয় কৰে, আপোনালোকে গৰিমা শইকীয়া গাৰ্গৰ মুখেৰে এবাৰ শুনি লওক। দুপদ সামগ্ৰী, সৰু সৰু সামগ্ৰী জুবিন গাৰ্গৰ লগত অনবৰতে আছিলে। এখন জুবিনদাৰ ইছুজু পিকআপ ট্ৰাক এখন, আৰু জুবিনদাৰ নতুনকৈ লোৱা, তেওঁ নতুনকৈ লৈছিলে ৰেঞ্জ ৰ'ভাৰ ভেলাৰ এখন আছিলে। সেই দুখন কি অৱস্থাত আছে, আপোনালোকে কেনেধৰণে ৰাখিছে বা গাড়ী দুখন ব্যৱহাৰ কৰিছে নেকি? গাড়ী দুখন আছে, আমাৰ কাহিলীপাৰাতেই আছে গাড়ী দুখন, ভালকৈ ৰখা হৈছে। ইছুজুখন উলিয়াই নিয়া হয় মাজে মাজে কেতিয়াবা, কিন্তু ভেলাৰখন মানে ষ্টাৰ্ট কৰা হয়। মই সেই গাড়ীখন আচলতে ভয় কৰোঁ অকণমান, বহুত দামীও গাড়ী আৰু মোৰ বহুত আৱেগ আছে, মোৰ বেয়াও লাগে সেইখনত মই বহি ক'ৰবালৈ যাম বুলি। সেইকাৰণে থৈ দিয়া আছে ধুনীয়াকৈ, ষ্টাৰ্ট কৰা হয় যিহেতু, নহ'লে বেটেৰী ডাউন হৈ যাব বা তেনেকুৱা ধৰণে। আমাৰ লগত যিকেইজন আছে গাড়ীৰ সৈতে জড়িত, আমাৰ দুজন পাইলট, তেওঁলোকে সেইখিনি চাফা তাফা কৰি ছাৰ্ভিচিং কৰি তেনেদৰে ৰাখিছে যোৱা 10 মাহে। এতিয়া ইছুজুখনতো থাকিব বাৰু, ভেলাৰখন কি কৰোঁ জানো, মই তাকেই চিন্তা কৰি আছোঁ। মানে এখন মই ব্যৱহাৰো কৰিব পৰা নাই। মানে এখন সংৰক্ষণ কৰিব নে বেলেগ চিন্তা কৰিছে ভেলাৰখন? এতিয়ালৈকে একো চিন্তা কৰা নাই, কাৰণ সেইখিনি সম্পত্তিৰ ওপৰত মই এতিয়ালৈকে হেৰিখিনি কি বুলি কয় এইটো ছাকচেছনো মই এতিয়ালৈকে পোৱা নাই। হয়, গতিকে মই এতিয়া একো চুব নোৱাৰোঁ সেইখিনি। আৰু মোৰ কিন্তু ব্যৱহাৰ কৰিবলৈ মোৰ ভয় লাগে, কাৰণ উলিয়াই নিলে ক'ৰবাত যদি কেনেবাকৈ অকণমান ঘঁহনিও খাই যেন তেওঁহে দুখ পাব, মোৰ তেনেকুৱা লাগে মানে।
কিন্তু ইছুজুখন মাজে মাজে ব্যৱহাৰ কৰিছে ইছুজুখন মাজে